2017 আৰু 15 চনত এই প্ৰশ্নটো ৰিপিট হৈছিল আসলতে প্ৰায় একে প্ৰশ্ন খালি ওয়ার্ডিং খিনি চেঞ্জ আছিল উত্তৰটো একে হ'ব প্ৰশ্নটো হ'ল describe the unusual things that friends noticed on the day of the last lesson last lessonৰ দিনাখন স্কুলত কি কি unusual things দেখা গৈছিল সাধাৰণতে নঘটা কি কি দেখা গৈছিল নাইবা give a detailed account of the scene in the classroom on the day of the last lesson last lessonৰ দিনাখন ক্লাছৰুমৰ ভিতৰত থকা সিনৰ এটা বৰ্ণনা দিব দিছিল so answer দুইটাৰে একে হ'ব there was a quite unusual scene in the classroom on the day of the last lesson last lessonৰ দিনাখন স্কুলৰ ভিতৰত এক unusual scene দেখা গৈছিল তাৰে কেটামান ইয়াত উল্লেখ কৰা হৈছে scene কেটা number 1 unlike other school days it was quite silent like sunny morning there were no hustle and bustle of opening and closing of benches lessons repeated in unison and teachers rapping of ruler on the table এই ইয়াত উল্লেখ কৰা একোই হিদিনাখন নাছিল একেবাৰে সানডে মৰ্নিং যেনেকৈ নীৰৱ হৈ থাকে তেনে নীৰৱ হৈ আছিল স্কুল হাসল বসল একো নাছিল ওপেনিং এণ্ড ক্লোজিং অফ বেঞ্চেছ বেঞ্চ ডেস্ক বিলাক খোলা বন্ধ কৰাৰ যে শব্দ সেইবিলাক নাছিল নাইবা সৰু সৰু ল'ৰা ছোৱালীবিলাকে লেসন ৰিপিট কৰি থাকে সেই শব্দবিলাকো নাছিল নাইবা টিচাৰৰ ৰুলাৰেৰে টেবুলত মাৰ্ক কৰাৰ শব্দও হিদিনাখন নাছিল The teacher M. Hamel wore his unusual, the most beautiful dress, green coat, frilled shirt, silk cap, and even his behavior was not usual. So M. Hamel কি কৰিছিল হিদিনাখন তেওঁৰ আটাইতকৈ ধুনীয়া ড্ৰেছযোৰ পিন্ধি আহিছিল যে গ্ৰীণ কোট ফ্ৰিল্ড শাৰ্ট সিল্ক কেপ আৰু হিদিনাখন ল'ৰা-ছোৱালীৰ লগত বিহেভিয়াৰো ইউজুৱেল মানে সাধাৰণ বিহেভিয়াৰ কৰা নাছিল The most surprising unusual thing that friends noticed in their classroom was a lot of village people who were sitting on the back benches with the student. আটাইতকৈ আচৰিত কথাটো আছিল ক্লাছৰুমত হিদিনাখন যে গাঁওবাসী আহি ক্লাছৰ বেক বেঞ্চ বিলাকত বহি আছিল যেটো ফ্ৰেন্সৰ কাৰণে আটাইতকৈ বেছি আচৰিত লাগিছিল Number 4 M. Hamel did not scold friends that day. হিদিনাখন ফ্ৰেন্সক M. Hamel অৰ্থাৎ ছাৰে গালি পৰা নাছিল Number 5 the blacksmith worker asked him not to go so fast to school. আৰু blacksmith workereও ফ্ৰেন্সক খৰখেদাকৈ স্কুললৈ নাযাবলৈ কৈছিল কাৰণ কৈছিল যে তুমি লাহে লাহে গলেও সময়মতে স্কুল পাবাগৈ How different was the atmosphere at school on the day of the last lesson? যদি মন কৰিছিলা তেতিয়াহলে প্ৰশ্ন চাবা যে 22 চনতো সেই একে প্ৰশ্নটোই অকন ওয়ার্ডিং চেঞ্জ কৰি আহিছিল How different was the atmosphere at the school on the day of the last lesson? Last lessonৰ দিনাখন স্কুলৰ atmosphere কি ডিফাৰেন্ট দেখা গৈছিল কি পাৰ্থক্য দেখা গৈছিল হি একেখিনি প্ৰশ্ন ইয়াত লিখা হৈছে কিছু ওয়ার্ডিং চেঞ্জ কৰি এইটো the atmosphere প্ৰশ্নৰ পৰা আমি উত্তৰ সদায় প্ৰশ্নৰ পৰা ওয়ার্ড লৈ যদি আমি আৰম্ভ কৰো তেতিয়াহলে পৰীক্ষকে এই কথা শিওর হ'ব যে তুমি ইংৰাজী বুজি পোৱা জানা আৰু প্ৰশ্নৰ পৰা বনাই লিখিব পাৰা বুজি পালা The atmosphere at the school on the day of the last lesson was quite different from usual. The atmosphere usualৰ পৰা যথেষ্ট different আছিল আৰু বাকিখিনি সেই একেখিনি লিখা আছে unlike other school days it was quite silent like Sunday morning সেইখিনি একে লিখা আছে খালি লাস্ট এই গুটেই পয়েন্ট কেটা একে লিখা আছে আৰু পয়েন্ট সাধাৰণতে যেহেতু ওপৰত নাম্বার দিয়া হ'ব কোৱেশ্চন নাম্বার তাৰ পিছত এই ভিতৰ পয়েন্ট কেটা এ বি সি ডি দিয়াটোই বেছি ভাল গতি এনেকে তোমালোকে এ বি সি ডি দি লিখিবা ঠিক আছে গতি ইয়াত মই পুনৰ বুজাই নিদিলো কাৰণ এই প্ৰশ্নটো হে আগৰটোৰ নিচিনা সেম একো বেলেগ নাই খালি ষ্টাৰ্টিংটো বেলেগকে কৰিলে হৈ গ'ল Question number 3 draw a character sketch of M. Hamel as it is shown in the last lesson 2016 চনত এই প্ৰশ্নটো আহিছিল M. Hamel sir character sketch কৰিব দিছে So the character of M. Hamel can be discussed as follows আমি লং কোৱেশ্চন বিলাক এনেকৈ এটা আৰম্ভণি দি দিও তেতিয়াহলে বেছি ভাল হয় M. Hamel is one of the major character in the story the last lesson আসলতে M. Hamel এই storyৰ এগৰাকী major character প্ৰধান চৰিত্ৰ
He was a French teacher serving for 40 years in a school of Alsace district of France. ফ্ৰান্সৰ আলছেছ ডিষ্ট্ৰিক্টত তেখেতে এখন বিদ্যালয়ত প্ৰায় 40 বছৰ কাল চাকৰি কৰিছিল বা শিক্ষকতা কৰিছিল. He was a good, a bit strict, patriotic, dutiful and responsible teacher. তেখেত টিচাৰ হিচাপে কেনে আছিল? ভাল শিক্ষক আছিল, কিছু ষ্ট্ৰিক্ট আছিল, দেশপ্ৰেমিক আছিল আৰু ডিউটিফুল আছিল, দায়িত্বপৰায়ণ আৰু ৰেসপন্সিবল টিচাৰ আছিল. He was responsible in the sense that he did not blame his students alone for less learning. তেখেত ইমান ৰেসপন্সিবল আছিল যে ষ্টুডেন্টে যেতিয়া ভালকৈ পঢ়া-শুনা কৰিব পৰা নাছিল তেতিয়া কেৱল ষ্টুডেন্টক দুখা নাছিল, নিজকো দুখাৰোপ পৰিছিল. He also held himself responsible for the same. The teacher was very passionate about his language. শিক্ষকগৰাকী তেখেতৰ ভাষা সম্পৰ্কে ভাষাক লৈ যথেষ্ট passionate আছিল. According to him, French was the most beautiful, the clearest and the most logical language in the world. তেখেতে ভাষা সম্পৰ্কে নিজৰ ভাষা সম্পৰ্কে ক'বলৈ গৈ কৈছিল ফ্ৰেঞ্চ ভাষা আটাইতকৈ ধুনীয়া, আটাইতকৈ স্পষ্ট আৰু আটাইতকৈ লজিকেল ভাষা বুলি তেখেতে ক'ব বিচাৰিছিল. He was in the view that all should guard their language. তেখেতে এই মতত আছিল যে সকলোৱে নিজৰ ভাষাক সুৰক্ষিত ৰাখিব লাগে. Though he loved his school and students very much, but he was depressed as he was compelled to leave the school as the district was conquered by Germany. যদিও তেখেতে স্কুলখনক বহুত ভাল পাইছিল কিন্তু তেখেতে স্কুল এৰিবলগীয়া হৈছিল কিয়নো এই আলছেছ নামৰ ডিস্ট্ৰিক্ট জাৰ্মানীয়ে আক্ৰমণ কৰি নিজৰ অধীনলৈ নিছিল. Thus the character of M. Hamel can be summarized. এনেকৈয়ে আমি M. Hamel ছাৰৰ চৰিত্ৰ বৰ্ণনা কৰিব পাৰোঁ. So long question and answer 80 to 100 word law spring. Law spring নামৰ পাত্ৰীৰ যিখিনি লং কোৱেশ্চন আছে আখিৰ পৰা 100টা শব্দৰ ভিতৰত লিখিবলগীয়া উত্তৰ লিখিবলগীয়া এই প্ৰশ্নখিনি আমি প্ৰথম প্ৰশ্নটো আমি লৈছো যেটো প্ৰশ্ন 2015 আৰু 17 চনত পৰীক্ষাত আহিছিল. হেতু হৈছে describe the miserable plight of the people of Firozabad. Firozabad চহৰত কাম কৰা বা ব্যক্তিসকলৰ তাত থকা মানুহবিলাকৰ miserable plight তেওঁলোকৰ দুৰ্দশা সম্পৰ্কে বৰ্ণনা কৰিব আহিছে. আৰু সেই প্ৰশ্নটোকে অকমান বেলেগকে 2020 চনত আহিছিল. Write briefly on the hazard of working in the glass bangles industry. কাঁচ উদ্যোগত কাম কৰা কাঁচৰ খাৰু উদ্যোগত কাম কৰা ব্যক্তিসকলৰ বিপদৰ পৰিবেশ সম্পৰ্কে বৰ্ণনা কৰিব আহিছে. এই দুইটা প্ৰশ্নৰ উত্তৰ প্ৰায় একেধৰণে কৈ দিয়া হৈছে. তোমালোকক এটা কথা কৈ থওঁ যে এই যে পাঁচটা প্ৰশ্ন পৰীক্ষাত আহে এই 5 নম্বৰৰ প্ৰশ্ন যিবিলাক আহে সেই 5 নম্বৰ থকা প্ৰশ্নবিলাক তোমালোকে কৰোতে এই কথাটো মন কৰিব লাগিব যে এই প্ৰশ্নখিনি আমি যিখিনি প্ৰশ্ন আজি ইয়াত আলোচনা কৰিছো এই প্ৰশ্নখিনি গোটেই লেসনটোৰ কাৰণে দৰকাৰ হোৱাকে আলোচনা কৰা হৈছে. এই প্ৰশ্নকেইটাই যদি ভালকে জানা তেতিয়া হলে কি হ'ব শৰ্ট কোৱেশ্চন খিনি ইয়াৰ পৰা বহুখিনি পাব পৰা যাব নাইবা ভেৰি শৰ্ট কোৱেশ্চন খিনি ইয়াৰ পৰা বহুখিনি উত্তৰ কৰিব পাৰিবা. আৰু এই গোটেই প্ৰশ্নবিলাকত এটা ইন্টাৰলিংক কৰি এই প্ৰশ্নৰ উত্তৰখিনি লিখাই দিয়াৰ যত্ন কৰা হৈছে যাতে শৰ্ট খিনিও যদি ভালকে জানা তেতিয়া হলেও লং প্ৰশ্ন আহিলে অকমান বেলেগকে আহিলেও পৰীক্ষাত আহিলেও বা কেতিয়াবা লিখিব লগা হলেও যাতে তোমালোকৰ অসুবিধা নহয়. বুজি পালে? সেই তেনেকৈ ইন্টাৰলিংক কৰি আমি এই প্ৰশ্নৰ উত্তৰখিনি কৰাৰ যত্ন কৰিছো. গতে চাওচোন আমি কেনেকৈ উত্তৰখিনি লিখিম. উত্তৰ এনেদৰে লিখাৰ যত্ন কৰিব লাগিব বা এনেকৈ উত্তৰ লিখিব লাগিব. The workers, including 20,000 children of glass bangle factories in Firozabad, are not provided good human conditions. Firozabadত এই গ্লাস বেঙ্গল ফ্যাক্টৰীত কাম কৰা ব্যক্তিসকল যাৰ ভিতৰত 20,000 শিশু আছে তেওঁলোকক ভাল পৰিবেশ দিয়া নহয় কাম কৰিবলৈ good human condition দিয়া নহয় মানৱীয় পৰিবেশ মানে মানুহে কাম কৰাৰ বাবে যি পৰিবেশৰ প্ৰয়োজন হয় তেনে পৰিবেশ দিয়া নহয়. They have to work in small dirty rooms. তেওঁলোকক সৰু লেতেৰা ৰুমত কাম কৰিবলৈ দিয়া হয় in absence of fresh air and proper light. পৰ্যাপ্ত পোহৰ আৰু মুক্ত বায়ুৰ অবিহনে
সেই ৰুমবিলাকত মানে মুক্ত বায়ুৰ পৰ্যাপ্ত পোহৰ সোমাব নোৱাৰা ৰুমবিলাকত তেওঁলোকক কাম কৰিবলৈ দিয়া হয় ইন হাই টেম্পাৰেচাৰ খুব উচ্চ উষ্ণতাত তেওঁলোকে কাম কৰিব লাগে উইথ গ্লাছ ফাৰ্নেচেছ এই কাঁচৰ ভাটিবিলাকত as the result they lose eyesight at an early age ফলস্বৰূপে তেওঁলোকে কম বয়সতে চকুৰ দৃষ্টিশক্তি হেৰুৱাব লগা হয় এটা কথা মন কৰিলানে ইয়াত এই যে শব্দবিলাক in small dirty rooms in absence of fresh air and proper light in high temperature with glass furnaces এই শব্দবিলাক short question বিলাকতো খুব ব্যৱহাৰ হৈছিল লং question প্ৰায় বিলাকতো এই শব্দবিলাক ব্যৱহাৰ হ'ব ফিৰোজাবাদ সম্পৰ্কে এই শব্দকেইটাৰ লগত খুব ভালকৈ পৰিচিত হৈ লোৱা বানানেৰে সৈতে ভালকৈ জানি থব লাগে ঠিক আছে আৰু তেওঁলোকে সেই কাৰণে এনেকৈ কি প্ৰতিকূল পৰিবেশৰ মাজত কাম কৰাৰ বাবে তেওঁলোকৰ চকুৰ দৃষ্টিশক্তি কম বয়সতে হেৰুৱাবলগীয়া হয় They are entrapped in a vicious circle of middlemen তেওঁলোক এটা শোষকৰ চক্ৰৰ দ্বাৰা প্ৰভাৱান্বিত এটা শোষকৰ চক্ৰই তেওঁলোকক কি কৰিব দিয়ে তেওঁলোকে সেই চক্ৰৰ মাজত আবদ্ধ কৰি ৰাখিছে তেওঁলোকে সেই চক্ৰৰ ভিতৰত আছে sahukars আছে policemen পুলিচসকল আছে politicians ৰাজনীতিবিদসকল আছে আৰু bureaucrats সকল আছে bureaucrats মানে আমোলা সকলো তাৰ ভিতৰতে আছে যিসকলে from which they cannot dare to come out এই কাম কৰা মানুহবিলাক তাৰ পৰা ওলাই আহিবলৈ সাহস নকৰে এওঁলোকৰ কাৰণে এই চক্ৰটোৰ কাৰণে Though they spend their whole life making bangles but is paid very low, as a result their plight knows no bound. গোটেই জীৱন জোৰা তাতেই কাম কৰিবলগীয়া হয় এই কাম কৰা মানুহবিলাকৰ কিন্তু তথাপিও তেওঁলোকক ভালকৈ মজুৰি দিয়া নহয় খুব কম পৰিমাণৰ টকাহে তেওঁলোকক কামৰ বিনিময়ত দিয়া হয় আৰু ফলস্বৰূপে তেওঁলোক অত্যন্ত দৰিদ্ৰতাৰ মাজতে গোটেই জীৱনটো কটাবলগীয়া হয় The words ek vok server khana bhi nahi khaya indicates the reality. Is it tolot egoraki ব্যক্তি egoraki মহিলাৰ ইয়াত এটা উক্তি কোটেশন উঠাই দিয়া হৈছে যে গোটেই জীৱনটোত এবাৰৰ বাবেও আমি ভালকৈ পেট ভৰাই খাব পৰা নাই এই কথাটোৱে প্ৰকৃততে তেওঁলোক কিমান দৰিদ্ৰতাৰ মাজত জীৱন কটাইছে কিমান বেছি দৰিদ্ৰতাৰ মাজত তেওঁলোকে জীৱন কটাবলগীয়া হৈছে এই কথাটোকে আমি বুজি পাওঁ এই কথাটোৰ পৰা নহয় জানো গতিকে এনেকৈ আমি কি কৰিব পাৰিম miserable plight অত্যন্ত দুৰ্দশা নাইবা গ্লাস পেঙ্গল ফ্যাক্টৰীত কাম কৰাৰ বিপদ সংকুল পৰিবেশত কাম কৰা এই মানুহবিলাকৰ বিষয়ে বৰ্ণনা এনেকৈ আমি কৰিব পাৰো এই প্ৰশ্নটো অকমান বেলেগকৈ পৰীক্ষাত আকৌ আহি যাব পাৰে নাই জানো তাৰ বাবে কিন্তু শব্দবিলাক ওয়ার্ডিং খিনি কিন্তু প্ৰায় একেখিনিয়ে থাকিব এইখিনিয়ে প্ৰায় লিখিব লাগিব অকমান ইফাল কৰি প্ৰশ্নটোৱে কি সুধিছে সেই লগতে আমি লিখি দিলে হৈ যাব সেইকাৰণে আমি গোটেই প্ৰশ্নবিলাক মুখস্থ কৰাতকৈ ভালকৈ জানি লৈ শব্দবিলাক যদি প্ৰয়োগ কৰিব পাৰো তেতিয়া বেছি কামত আহে নহয় জানো তেতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ লওঁ সো 2 নম্বৰ প্ৰশ্নটো 2018 চনত পৰীক্ষাত আহিছিল ইয়াত 2 বুলি কোৱা হৈছে So describe the bangle makers in Firozabad. Firozabador bangle maker সকল খাৰু প্ৰস্তুতকাৰী বা খাৰু বনাওতা সকলৰ বৰ্ণনা দিব দিছে How does the vicious circle of the sahukars the middlemen never allow them to come out of their poverty কেনেকৈ তেওঁলোকক এই শোষকৰ চক্ৰটোৱে যাৰ ভিতৰত sahukar middlemen এওঁলোক আছে তেওঁলোকে এই মানুহখিনিক দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ নিদিয়ে সেই কথাটো ইয়াত বৰ্ণনা কৰিব দিছে কেনেকৈ তেওঁলোকক দৰিদ্ৰৰ মাজতে থাকিবলৈ বাধ্য কৰায় The bangle makers of glass bangle factories in Firozabad are illegally engaged in their work not provided good human conditions So Firozabadot এই bangle maker সকলক খাৰু প্ৰস্তুতকাৰী সকলক illegally নীতি বহিৰ্ভূতভাৱে তেওঁলোকক বেআইনীভাৱে তাত কামত লগোৱা হৈছে not provided good human conditions তেওঁলোকক মানৱীয় সুবিধাসমূহ যেনে পৰিবেশত মানুহে কাম কৰিব লাগে তেনে পৰিবেশ দিয়া হোৱা নাই They have to work in small dirty rooms in absence of fresh air and proper light in high temperature with glass furnaces and even without proper wages as a result they lose eyesight at an early age So এখিনি কথা মই আগতে কৈছিলো যে প্ৰায়বিলাক প্ৰশ্নতে একে কথাবিলাক আহিবই
তেওঁলোকক লেতেৰা সৰু কম পোহৰ আৰু পৰ্যাপ্ত বায়ুৰ অভাৱ থকা খুব উচ্চ উষ্ণতাৰ মানে খুব গৰম ৰুমত তেওঁলোকক কাম কৰিবলৈ দিয়া হয় আৰু তেওঁলোকক উপযুক্ত দৰমহাও দিয়া নহয় বা মজুৰিও দিয়া নহয় আৰু যাৰ ফলত তেওঁলোকে চকু দৃষ্টিশক্তি কম বয়সতে হেৰুৱাবলগীয়া হয় They are entrapped in a vicious circle of middlemen, sahukars, policemen, bureaucrats, and the politicians from which they cannot dare to come out. তেওঁলোক এই যে এটা শোষকৰ চক্ৰৰ পাক চক্ৰত বন্দী তেওঁলোক হৈছে মিডলমেন মধ্যভোগী সাহুকাৰ পুলিচমেন আমোলাসকল ৰাজনীতিবিদসকল তেওঁলোকৰ এই পাক চক্ৰত বন্দী হৈ থাকিব লগা হয় They do not dare to organize themselves in fear of that vicious circle. তেওঁলোকে নিজকে অৰ্গেনাইজ কৰিবলৈ সংগঠন এটাও খুলিবলৈ তেওঁলোকৰ ভয় কিয়নো এই বিশেষ সাৰ্কুলটোৱে তেওঁলোকক অন্যায় পথেৰে হলেও তেওঁলোকক হয়তো শাস্তি দিব এনে কৰিলে Time changes many things but poverty of Firozabad remains same. সময়ে বহুত ক্ষেত্ৰত বহুতেই পৰিৱৰ্তন আনে কিন্তু ফিৰোজাবাদৰ এই ব্যক্তিসকলৰ দৰিদ্ৰতাৰ পৰিৱৰ্তন সময়ে আনিব পৰা নাই এয়া হৈছে কোৱেশ্চন নম্বৰ 2 যেটো এটো ইম্পৰ্টেন্ট আছিল সো এই 2 আৰু 1 প্ৰায় একেই আৰু সেইকাৰণে ইয়াক বৰ বিশেষকৈ মই বৰ্ণনা নকৰিলো এবাৰ আমি তৃতীয় প্ৰশ্নটোলৈ যাও যেটো ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 3 যেটো এতিয়ালৈকে পৰীক্ষাত অহা নাই কিন্তু খুব ইম্পৰ্টেন্ট আৰু আহিব পৰা সম্ভাৱনা থকা বুলি ভবা হল আৰু সেইকাৰণে এটো আলোচনা কৰি দিয়া হল তো ডেসক্ৰাইব সীমাপুৰীৰ বৰ্ণনা দিব দিছে আমি অকল ফিৰোজাবাদৰে বৰ্ণনা দুইটা পৰীক্ষাত আগৰ দুটা লং কোৱেশ্চনত কৰিলো নহয় জানো গতে সীমাপুৰীৰ বৰ্ণনা থকা জনাটো আমি অধিকৈ প্ৰয়োজন কাৰণ পৰীক্ষাত ক'ব নোৱাৰে সীমাপুৰী এবাৰ আহিও যাব পাৰে বা আদি দিব পাৰে সীমাপুৰী a place on the periphery of Delhi yet miles away from it metaphorically explain সীমাপুৰী দিল্লীৰ পেৰিফেৰিতে অৱস্থিত পেৰিফেৰি মানে হৈছে এৰিয়াৰ ভিতৰতেই তথাপি ই দিল্লীৰ পৰা বহু দূৰত বুলি কৈছে এটো এক্সপ্লেইন কৰিব দিছে এই কথা যদিও ফিজিক্যালি দূৰত নহয় যদিও জিওগ্ৰাফিক্যালি দূৰত নহয় কিন্তু আসলতে ই দিল্লীৰ সুদৃষ্টিৰ পৰা বহু নিলগত আছে সেইকাৰণে ইয়াক কোৱা হৈছে সীমাপুৰী যদিও দিল্লীৰ পেৰিফেৰিতে আছে তথাপি মেটাফৰিক্যালি বহুত দূৰত সো এই প্ৰশ্নৰ উত্তৰটো এনেদৰে লিখিম Simapuri is a shanty town not much far from Delhi. Simapuri is a shanty town. Shanty town মানে হৈছে ভগা পজাৰে ভৰপুৰ এটা সৰু চহৰ মানে যেটো চহৰত কেৱল ভগা পজা বিলাকে আছে জুপুৰি বিলাকে আছে তাত ডাঙৰ ঘৰ নাইবা বিল্ডিং বিলাক নাই তেনে টাউন বিলাকক shanty town বুলি কয় It is a place on the periphery of Delhi where almost 10,000 squatters from Bangladesh live. এয়া হৈছে এনে এক জেগা দিল্লীৰ পেৰিফেৰিতে আছে যে দিল্লীৰ বহিৰ্ভাগতে আছে য'ত 10,000 বাংলাদেশৰ পৰা অহা অবৈধ লোকে বসবাস কৰে though they settled there যদিও তেওঁলোক আহি ইয়াতে বসবাস কৰিবলৈ লৈছে but they have neither identity nor permission to live there তেওঁলোকৰ ইয়াত থকাৰ কোনো পাৰমিশনো নাই অনুজ্ঞাপত্ৰও নাই নাইবা তেওঁলোকৰ কোনো আইডেন্টিটিও নাই পৰিচয় পত্ৰও নাই for them food is more important than identity তেওঁলোকৰ বাবে পৰিচয় পত্ৰতকৈ খাদ্য হৈছে বেছি দৰকাৰ বেছি ইম্পৰ্টেন্ট most of them are rake pickers তেওঁলোকৰ বেছিভাগই হৈছে ৰেক পিকাৰ জাবৰ বুটলি তাৰ পৰা জীৱিকা চলাই থকা ব্যক্তি survival in Simapuri means rake picking সীমাপুৰত বা সীমাপুৰীত জীয়াই থাকিবলৈ হলে ৰেক পিকিংৰ বাহিৰে বেলেগ কাম পোৱা নাযায় They live there in structures of mud with roof of tin and tarpaulin. তেওঁলোকে তাত একেলগে খুব ঠাখাই থকা ঘৰ বিলাকত মাটিৰে নিৰ্মিত ঘৰ যিবিলাকৰ চাল টিন আৰু তিৰপালেৰে ভঙাচিঙা টিং আৰু ফটাচিঙা তিৰপালেৰে বনোৱা without sewage য'ত নাই কোনো জাবৰ নিষ্কাশনৰ বাবে নলা নাইবা ড্ৰেইনেজটো কি আমি জানো ড্ৰেইন মানে কি নলা এটো বজ্ৰ দ্ৰব্য যিখিনি আছে আমাৰ পেলনীয়া বস্তুখিনি উলাই যাব পৰা কৈ যিবিলাক ড্ৰেইনেজ বা সুৱেজ থাকিব লাগে সেই বস্তু একোৱে নাই and good drinking water facility আৰু খোৱা পানীৰো কোনো সুব্যৱস্থা নাই গতে সোৱা 10,000 মানুহ একেলগে বাস কৰিছে ঘৰবিলাক মাটিৰ য'ত তিৰপাল আৰু
টিঙৰ ছাল আছে যদিও সেইবিলাকো ফটা চিঙা আৰু ভঙা চিঙা টিঙৰ তাত নাই কোনো লেতেৰাখিনি নিষ্কাশন হ'ব পৰাকৈ বা দূৰত নিজে গুচি যাব পৰাকৈ কোনো ড্ৰেইনেজ চিষ্টেম নাই মানে জাবৰ জোথৰ লেতেৰাৰ মাজতেই তেওঁলোকে যেনে তেনে জীয়াই থাকিব লগা হৈছে য'ত খোৱা পানীৰো কোনো সুব্যৱস্থা নাই The dwellers lack basic facilities of living. ইয়াৰ বাসিন্দাসকলে জীয়াই থাকিবলৈ যিখিনি বেসিক ফেচিলিটি লাগে যিখিনি প্ৰাথমিক সুবিধা লাগে সেই সুবিধাৰ পৰাও তেওঁলোক বঞ্চিত As they have ration card, so they have their name in the voters list. ration card থকা হেতুকে তেওঁলোকে ভোটাৰ লিষ্টত কিন্তু নাম অন্তৰ্ভুক্ত কৰাব পাৰিছে Though it is not very far away from Delhi, but it is miles away from the positive eye of the rulers of Delhi. যদিও দিল্লীৰ পৰা এই জায়গাখন বহুত বেছি নিলগত নহয় নাইবা দিল্লীৰ এৰিয়াৰ ভিতৰতে আছে পেৰিফেৰিতে আছে সো ইট ইজ তথাপি কিন্তু দিল্লীৰ সাহকীয় পক্ষৰ সুদৃষ্টিৰ পৰা পজিটিভ আইৰ পৰা বহু দূৰত আছে সো ইট ইজ সেড দ্যাট সেইভাবে ইয়াক কোৱা হয় যে Simapuri is a place on the periphery of Delhi yet miles away from it metaphorically যদিও দিল্লী পেৰিফেৰিতেই সীমাপুৰী আছে তথাপি ইয়াক আক্ষৰিকভাৱে বহু দূৰত বুলি কোৱা হয় গতিকে এই তিনিটাই 5 মাৰ্ক কোৱেশ্চন আছিল এই লেসনৰ ইম্পৰ্টেন্ট সেইখিনি আলোচনা কৰা হ'ল The Battle of Champaran is won, exclaimed Gandhi. Explain the context in which this was said. In course of fighting for the sharecroppers, Gandhi disobeyed official notice to quit Champaran. Rather, he proceeded to Motihari. Therefore, he was summoned to appear in the court the next day. Several prominent lawyers like Rajendra Prasad, Krishore Babu, Maulana Masarul Haq conferred with Gandhi. Gandhi asked what would they do if he was sentenced to prison. First they expressed doubt, but then they consulted among themselves and discussed the fact that if an outsider was ready to go to jail for the peasant, why would they not be ready to support him? Finally, they determined themselves and declared that if Gandhi was sentenced to jail, they would follow Gandhi to jail. Knowing their determination, Gandhi exclaimed, "The Battle of Champaran is won." Describe the exploitation of the Indigo sharecroppers by the English landlords. Did Gandhi help them to get an honourable settlement? The Indigo sharecroppers were thoroughly exploited by the British landlords. They compelled the Indian sharecroppers to grow indigo, the chief commercial crop, in 15% of their land. The Indian tenants had to surrender the whole indigo crop to the landlords as rent. This extortion system was under a long-term contract between the landlords and the sharecroppers. Gandhi helped the sharecroppers a lot to get an honourable settlement. After the civil disobedience and many other incidents by Gandhi and the peasants, the landlords were bound to agree to refund 25% of the extorted money. Thus, Gandhi helped them to get the settlement. Question number 1. Describe the character of Sophie's father and the role played by him in the story Going Places. 2019 চনত এই প্ৰশ্নটো আহিছিল Sophieৰ দেউতাকৰ character father's character লিখিব দিছে আৰু তেখেতৰ character কি role play কৰিছে এই storyটোত So answer আমি এনেকৈ আমি জানো যে লং কোৱেশ্চন বিলাকৰ আৰম্ভণি এই প্ৰশ্নৰ পৰা শব্দবিলাক ল'ব লাগে কোৱেশ্চনৰ পৰা যেতিয়া তুমি এনসাৰৰ প্ৰথম বিগিনিং কৰিবা তেতিয়া সেই প্ৰশ্নৰ উত্তৰটো বেছি ষ্ট্ৰং হয় ঠিক আছে The character of Sophie's father and the role played by him in the story Going Places has been described below. এখানে লিখি তাৰপিছত the character describe কৰিম Sophie's father unnamed in the story. Sophie's father, এগৰাকী storyত নাম কোৱা হোৱা নাই, unnamed in the story, is one of the major characters in the story Going Places. Going Places নামৰ storyটোৰ okay, major character হয়. He played an important role in the story. আৰু storyত খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে. He is the man of hard work and deep sciences. তেখেত এগৰাকী খুব কঠোৰ পৰিশ্ৰমী আৰু deep sense থকা এগৰাকী ব্যক্তি.
He is the hard-working father who wanted to keep his family happy. Father হিচাপে তেখেত যথেষ্ট hardworking আৰু পৰিয়ালক সদায় সুখত ৰাখিবৰ কাৰণে যত্ন কৰিছিল. He did not believe in Sophie's wild imaginary story. তেখেতে Sophieৰ এই wild imaginary story কেতিয়াও বিশ্বাস কৰা নাছিল. He has a realistic approach of life and tells Sophie not to dream unattainable. যেহেতু realistic approach জীৱনৰ প্ৰতি তেখেতৰ আছিল, সেইবাবে Sophie কৈছিল যাতে তেওঁ unattainable অৰ্থাৎ অসাধ্য কল্পনা যাতে কৰি নাথাকে. He wants Sophie that her unrealistic dream would create some trouble in her life one day. Sophie সাৱধান কৰি কৈছিল যে এই অবাস্তৱ কল্পনাবিলাকে Sophieৰ অবাস্তৱ কল্পনাবিলাকে Sophie এদিনাখন বিপদত পেলাব. As an enthusiastic sports lover, he has deep knowledge about football. তেখেত যেহেতু এগৰাকী উৎসাহী ক্ৰীড়াপ্ৰেমী আছিল, তেখেতৰ ফুটবলৰ প্ৰতিও যথেষ্ট জ্ঞান আছিল. He went to watch football match on Saturday with family and cheered a lot. তেখেতে শনিবাৰে ফুটবল খেল চাবলৈও যায় আৰু এই খেলত যথেষ্ট আনন্দও কৰে. He celebrated the victory of United team going to a pub. শনিবাৰে যেতিয়া ইউনাইটেড টিম জিকিছিল তেতিয়া তেখেতে পাব্লিক বাৰত গৈ পাব্লিক ৰেষ্টুৰেণ্টত গৈ এনজয়ও কৰিছিল. Thus, Sophie's father played a vital role in the story. এনেকৈ Sophieৰ দেউতাকে গল্পটোত এক প্ৰধান ভূমিকা পালন কৰিছে. Question number 2. Describe the character of Sophie. Sophieৰ character বৰ্ণনা কৰিব দিয়া হৈছে ইয়াত. The character of Sophie has been described below. Sophie is a school-going teenager, the protagonist, central character in the story. Going places. Going places নামৰ পাত্ৰীৰ Sophie হৈছে protagonist, অৰ্থাৎ মুখ্য চৰিত্ৰ. Sophie teenage এগৰাকী স্কুলীয়া ছাত্ৰী. Teenage মানে হৈছে 13 to 19. এই 13 to 19 ভিতৰৰ বয়সৰ এগৰাকী স্কুলীয়া ছাত্ৰী. She is an unrealistic dreamer. তেখেত হৈছে এগৰাকী অবাস্তৱ সপোন দেখোঁতা. Who entertained wild and impractical and unattainable dreams. যিগৰাকীয়ে সদায় অবাস্তৱ আৰু অসাধ্য কল্পনা কৰে বা সপোন দেখে. She has very high aspirations unlike her friend Jancy. Sophieৰ বান্ধৱী জেন্সিৰ বিপৰীতে তাই এগৰাকী উচ্চাকাংক্ষী ছোৱালী, মানে অতি উচ্চাকাংক্ষী, যিখিনি সম্ভৱ নহয়. She is lost in her imagination and always wanted to do something sophisticated. সদায় কল্পনা ৰাজ্যত মগ্ন হৈ থাকে, কৰাৰ সপোন দেখি থাকে. Though she belonged to lower middle class family, she dreamed to be an actress or to be a fashion designer and thus to earn money to have a boutique. যদিও এগৰাকী নিম্ন মধ্যবিত্ত ঘৰৰ ছোৱালী, তথাপি কিন্তু ছফিয়ে এক্ট্ৰেছ হোৱাৰ সপোন দেখিছিল, নাইবা এগৰাকী ফেশ্বন ডিজাইনাৰ হোৱাৰ সপোন দেখাৰ লগতে টকা ঘটি তেওঁ বুটিক বা বিলাসী বস্ত্ৰ বিপণীৰ মালিক হোৱাৰো সপোন দেখিছিল. To attain her goal, she was ready to work even as a manager to start with and then save money in order to have her own boutique. প্ৰয়োজন হলে টকা গোটাবৰ কাৰণে প্ৰথমে বুটিকৰ মেনেজাৰ হিচাপে কাম কৰিব আৰু তাৰ পিছত টকা গোটাই বুটিক খোলাৰ কথাও ছফিয়ে কল্পনা কৰে. Her another daydream was her falling in imaginary love with an Irish footballer sensation, Makeasy, whom she never met in person. Sophieৰ আন এক দিবাস্বপ্ন হৈছে আয়াৰলেণ্ডৰ ফুটবল সেন্সেশন Makeasyৰ লগত কাল্পনিক প্ৰেমত পৰা, যিগৰাকী খেলুৱৈক নেকি ছফিয়ে প্ৰকৃততে কেতিয়াও লগ পোৱা নাছিল. Though she made an imaginary story of meeting him and even scheduled a date, but finally she realized the reality. যদিও ছফিয়ে ডেনিকেছৰ লগত লগ পোৱাৰ এক কাল্পনিক গল্প সাজিছিল আৰু পৰৱৰ্তী সময়ত লগ পাবৰ কাৰণে এক ডেটো ফিক্স কৰিছিল কাল্পনিকভাৱে, কিন্তু অৱশেষত ছফিয়ে নিজৰ ভুল বুজি পালে আৰু বাস্তৱতাক ৰিয়েলাইজ কৰিলে বা ৰিয়েলিটি ৰিয়েলাইজ কৰিলে. এনেকৈয়ে আমি এই গোয়িং প্লেচেছ নামৰ পাঠ্যৰ পৰা দুটা লং কুৱেশ্যন আলোচনা কৰিব পাৰোঁ. আৰু এই দ্বিতীয় প্ৰশ্নটো খুবেই সম্ভাৱ্য যেন লাগিছে, কিয়নো ছফিৰ কেৰেক্টাৰ এতিয়ালৈকে পৰীক্ষাত অহা নাই আৰু ছফিৰ কেৰেক্টাৰ
এই পাঠটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব বুলি মোৰ ধাৰণা গতিকে ভিডিঅ'টোৰ শেষলৈকে থকাৰ কাৰণে তোমাক সকলোকে ধন্যবাদ এটা কথা কৈ থওঁ যে জেনচিৰ কেৰেক্টাৰটো কেতিয়াবা পৰীক্ষাত আহি যাব পাৰে আমি এইটো আলোচনা কৰা নাই যদি আলোচনা কৰিছো কিন্তু প্ৰশ্ন উত্তৰটো ডাইৰেক্ট লিখি দিয়া হোৱা নাই যদিও তোমালোকে হোমৱৰ্ক হিচাপে লৈ জেনচিৰ কেৰেক্টাৰটো ঘৰতে লিখি থবা আৰু কোনোবাই যদি জেনচিৰ কেৰেক্টাৰটো লিখি কমেন্ট বক্সত পঠাই দিয়া তথাপি মই তাতো চাই দিম ধন্যবাদ